নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো এনি ভাৰত 24 নিয়মীয়া শিতান পাঠ্যিক শিৰোনাম ষ্টুডিঅত আছো মই মনিষা লৈ আহিছো গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰী বাতৰি কাকতৰ মুখ্য বিস্তাৰ প্ৰকাশিত মুখ্য বাতৰি শিৰোনাম কেইটা আৰু প্ৰথমে হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আৰু এই অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ মুখ্য বিস্তাৰ কোন কেইটা বাতৰি শিৰোনাম দখল কৰিছে হে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তাৰ আগতে জনাই লৈছো আজি হৈছে 2024 চনৰ জুন মাহৰ 25 তাৰিখ আৰু অসমীয়া লেখৰে 1946 শকৰ আহাৰ মাহৰ 10 তাৰিখ মঙ্গলবাৰ আৰু অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথমতে মুখ্য শিৰোনাম দখল কৰিছে ইতিহাস ৰচি ভাৰতীয় দলত ৰিয়ান সুদীৰ্ঘ ৭৭ বছৰ প্ৰতীক্ষাৰ অন্তত ৰাজ্যৰ ক্ৰিকেট প্ৰেমীলৈ আহিল সুখবৰ মূল ভাৰতীয় ক্ৰিকেট দলত স্থান পোৱা ৰিয়ান পৰাগী হ'ল প্ৰথমজন অসমীয়া খেলুৱৈ 1947 চনত অসম ক্ৰিকেট সন্থা গঠন হোৱাৰ পৰা কেইবাজনো অসমীয়া ক্ৰিকেটাৰে প্ৰতিভাৰ পৰিচয় দিয়াৰ সত্ত্বেও ভাৰতীয় দলত স্থান লাভ কৰাত হৈছিল বঞ্চনাৰ সেই পৰম্পৰা ভংগ কৰি জিম্বাবুৰ ভৱনত যাবলগীয়া ১৫জনীয়া ভাৰতীয় দলত থাকিব ৰিয়ান আৰু উৎফুল্লিত ৰিয়ানৰ ক্ৰিকেটাৰ প্ৰেট্টি পৰাগ দাসে ক'লে এয়া অসম উত্তৰ পূবৰ বাবে ভাল খবৰ এটা গুৰুত্বপূৰ্ণ বাতৰি শিৰোনাম দখল কৰিছে আৰু বিৰোধিতাৰ প্ৰতিবাদৰ মাজতে লোকসভাত মোদীসহ সাংসদৰ শপত গ্ৰহণ অস্থায়ী অধ্যক্ষৰূপে মাহতাবৰ শপতৰ পিছতে অধিৱেশন আৰম্ভ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ শপত গ্ৰহণৰ সময়ত নিট কেলেংকাৰীক লৈ বিৰোধীৰ ধিক্কাৰ ধ্বনি আন এটা বাতৰি গুৰুত্বপূৰ্ণ শিৰোনাম দখল কৰিছে সেইটো হৈছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বান সমস্যাৰ সমাধানৰ বাবে মাত মাতিব কংগ্ৰেছ সাংসদে অসমীয়া সহ ৬ ভাষাত লোকসভাত শপত ল'লে অসমৰ ১৪ সাংসদে হাতত সংবিধান লৈ শপত লোৱাৰ ৰকিবুলে ক'লে মোদী চৰকাৰে সংবিধানৰ বিৰুদ্ধে কাম কৰি আছে আমি সদনত সংবিধান ৰক্ষাৰ বাবে মাতি থাকিম আন এটা বাতৰি শিৰোনাম দখল কৰিছে সেইটো হৈছে ৫১ কোটিৰে গুৱাহাটী জিলা পুথিভঁৰাল নতুন ভৱন হ'ব নিৰ্মাণ অথলে গ'ল পুৰণি ভৱনটোৰ মেৰামতিৰ নামত ব্যয় কৰা ৫.৪০ কোটি টকা এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে এইদৰে টুইট কৰিছে আন এটা বাতৰি হৈছে বিৰোধিতাৰে গণতান্ত্ৰিক সৌজন্যতা ৰক্ষা কৰক সংসদৰ ভৱনত প্ৰধানমন্ত্ৰী দেশত জৰুৰী অৱস্থাৰ প্ৰৱৰ্তনৰ অৰ্ধ শতাব্দী পূৰ্তিৰ কথাও সোঁৱৰালে মোদীয়ে উপাধ্যক্ষ নাপাতিলে জ্যেষ্ঠ কংগ্ৰেছ সাংসদ কে সুৰেশক অধ্যক্ষ পদৰ প্ৰাৰ্থী কৰিব ইণ্ডিয়াই অধ্যক্ষ পদক লৈ বিজেপিৰ ভৰ্তহৰি মাহতাব ডি পুৰণ্ডেশ্বৰী ৰাধা মোহন সিঙৰ নাম চৰ্চাত আজি এনডিএ এই ঘোষণা কৰিব অধ্যক্ষৰ নাম আন এটা বাতৰি শিৰোনাম দখল কৰিছে সেইটো হৈছে হাতত সংবিধান লৈ গান্ধী মূৰ্তিৰ কাষত ইণ্ডিয়াৰ প্ৰতিবাদ অস্থায়ী অধ্যক্ষ নিযুক্তিক লৈ বিৰোধীৰ আক্ৰমণ ঘাইপথ সুচল নকৰালৈকে টুল সংগ্ৰহ কৰা বন্ধ কৰাৰ দাবী মদনপুৰ টুলগেটত যুৱ কংগ্ৰেছৰ উত্তাল বিক্ষোভ আৰু কলেজত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত আয়ৰ প্ৰমাণপত্ৰ অবিহনে ৰেচন কাৰ্ড গ্ৰহণৰ নিৰ্দেশ জনতা ভৱনত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী 10 জুলাইৰ ভিতৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলেজসমূহলৈ মাচুল ৰেহাই ধনৰাশি মোকলাই দিলে শিক্ষা বিত্ত বিভাগক নিৰ্দেশ আৰু আন এটা বাতৰি হৈছে সহস্ৰাধিক প্ৰতিবাদকাৰীৰ সমদল শ্লোগানেৰে উত্তাল মাজবাট বাসগৃহত অগ্নিসংযোগ কিশোৰী ধৰ্ষণকাৰী 5 দুৰ্বৃত্তক ফাঁচীৰ দাবী ঘটনাৰ বুজ লৈ মন্ত্ৰী জয়ন্ত মল্ল দোষী সাৰি যাব নোৱাৰে বুলি প্ৰতিদৃষ্টি দিব চৰকাৰে শিৱসাগৰ সদৰ থানাৰ সমীপতে গছত বান্ধি যুৱকক মৰিয়াই নিশংস হত্যা মোবাইল ফোন চুৰিক লৈ মৰেল পুলিচৰ বৰ্বৰ কাণ্ড আৰু এয়া আছিল আজি অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ মুখ্য বিস্তাৰ প্ৰকাশিত মুখ্য বাতৰি শিৰোনামকেইটা মই এখন বাতৰি হাতত তুলিছো সেইখন হৈছে নিয়মীয়া বাৰ্তা আৰু এই নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ মুখ্য বিস্তাৰত কোনকেইটা বাতৰি শিৰোনাম দখল কৰিছে সেই আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমে শিৰোনাম দখল কৰিছে ইতিহাস ৰচি মেন ইন ব্লুত ৰিয়ান পৰাগ ভাৰতীয় জাতীয় পুৰুষ ক্ৰিকেট দলত প্ৰথমজন অসম সন্তান ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া প্ৰত্যাশা সপোন পূৰণ কৰিব বিবিচিৰ আনুষ্ঠানিক ঘোষণা আসন্ন জিম্বাবুৰ ভ্ৰমণকাৰী চুম্বন গিল নেতৃত্বাধীন টিমত স্থান লাভ 6 জুলাইৰ পৰা হাৰাৰেত খেলিব 5খন টি20 মেচ আন এটা বাতৰি আছে ৰিয়ান পৰাগৰ 22 গছত সোণখেৰীয়া যাত্ৰা 2016-17 টি20 অভিষেকৰ পৰা টিম ইণ্ডিয়াত অন্তৰ্ভুক্তিলৈ উন্নত প্ৰদৰ্শনৰ প্ৰশংসা লাভ কৰিছিল নিৰ্বাচক সমালোচকৰ ৰিয়ানক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰীয়ে এয়া অতিকৈ আনন্দৰ বতৰা সৰ্বানন্দ সোণোৱাল এচিৰো শুভেচ্ছা এয়া আমাৰ বাবে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱ পুত্ৰৰ সাফল্যত উৎফুল্লিত পিতৃ মাতৃ আন এটা বাতৰি হৈছে প্ৰথম অধ্যক্ষ মাহতাবে শপত বাক্য পাঠ কৰালে মোদীসহ নৱ নিৰ্বাচিত সাংসদক অষ্টাদশ লোকসভা প্ৰথমখন অধিৱেশনৰ আৰম্ভণি আন এটা বাতৰি গুৰুত্বপূৰ্ণ শিৰোনাম দখল কৰিছে সেইটো হৈছে টিউচনৰ পৰা উভতা
কিশোৰীক দলবদ্ধ ধৰ্ষণ 5 বাসন্তৰ বলৎকাৰীক ফাঁচীৰ দাবীত উত্তপ্ত মাজবাট নৰাধৰ্মৰ ঘৰ চলালে ক্ষুব্ধ ৰাইজে গ্ৰেপ্তাৰ মোস্তাক মহিদুল হাফিজুল সাদ্দাম আৰু এহছানক জনতাই শাসন বিচাৰে শ্লোগান নহয় বিৰোধীক সমালোচনা মোদীৰ জৰুৰী অৱস্থা দেশৰ গণতন্ত্ৰৰ বাবে ক'লা দাগ আন এটা বাতৰি হৈছে মোবাইল চুৰি সন্দেহত তালিবানী শাস্ত্ৰীয়ে এজনক হত্যা শিৱসাগৰৰ 30জনীয়া দানৱৰ বৰ্বৰোচিত কাণ্ড আহত আন এজন পুৰুষ পুৱা বিচনাৰ পৰা তুলি নি গছত ভাঙি উপৰ্যুপৰি প্ৰহাৰ ব্লেডেৰে কাটি দেহত সানিলে জলকীয়া ৰস গ্ৰেপ্তাৰ 11 নৰপিশাচ আন এটা বাতৰি হৈছে ডিব্ৰুগড় আৰক্ষীৰ জালত মণ্ডল দালাল জালিয়াতিৰে 1300 বিঘা ভূমি বিক্ৰী অসম বিৰোধী চক্ৰ হুঁচিয়াৰ ধনেৰে অইলৰ কাৰ্যালয়ত গৰ্জন আছু দুলিয়াজনত অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ্থে ৰাজপথলৈ জনতা অইল ইণ্ডিয়াত ৰঞ্জিত ৰথৰ পৈতৃক সম্পত্তি নহয় বুলি মন্তব্য কৰিছে শংকৰজ্যোতি বৰুৱাই আৰু মা কামাখ্যাৰ আশীষ বিচাৰি নীলাচলত ভক্তৰ ভিৰ নামনিৰ পৰা মূল মন্দিৰলৈ বিশেষ ব্যৱস্থা চৰকাৰ প্ৰশাসনৰ যেটো নীলাচলত অম্বুবাচী মেলা হৈ আছে তাৰ বাবে চৰকাৰ প্ৰশাসনে কিছুমান নিৰ্দেশ মানি দিছে আৰু নামনিৰ পৰা মূল মন্দিৰলৈ বিশেষ ব্যৱস্থা কৰিছে চৰকাৰ প্ৰশাসনে আন এটা বাতৰি হৈছে ডিব্ৰুগড়ৰ আৰক্ষীৰ জালত মণ্ডল দালাল জালিয়াতিৰে 1300 বিঘা ভূমি বিক্ৰী আন এটা বাতৰিৰ শিৰোনাম দখল কৰিছে হেতু হৈছে ৰেচন কাৰ্ডেৰে শিক্ষাৰ্থীয়ে ল'ব পাৰিব এডমিশ্যন কলেজ কৰ্তৃপক্ষক মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দিলে নিৰ্দেশ প্ৰজ্ঞান ভাৰতীৰ অধীনত নামভৰ্তি আৰু এয়াই আছিল আমাৰ নিয়মীয়া বাৰ্তা বাতৰি কাকতখনৰ মুখ্য বিস্তাৰ প্ৰকাশিত মুখ্য বাতৰি শিৰোনামকেইটা প্ৰিয় দৰ্শক এয়াই আছিল আজিৰ দিনটোৰ বাতৰি শিৰোনাম বিভিন্ন খা খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ